জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা মৃগাংক বৰ্মনৰ সৈতে ঘটিল এক চাঞ্চল্যকৰ ঘটনা। ঘটনা দেখিলে হয়তো আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। কিদৰে মৃগাংক বৰ্মনৰ সৈতে এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল, দৃশ্য দেখিলে হয়তো আপোনাৰো বুকু কঁপি উঠিব। মানুহ কিমান নিকৃষ্ট হ'ব পাৰে তাকেই যেন বহুবাৰ প্ৰমাণ হৈ গৈছে। সুদক্ষ অভিনেতা তথা নলবাৰীৰ যুৱকজনৰ সৈতে হোৱা চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ ৰাজ্যক কঁপাই তুলিছে। এগৰাকী মহিলা আৰু দুজন প্ৰেমিক হোৱাৰ বাবেই ঘটিল এই অঘটনটি। প্ৰেমৰ বাবেই ৰাজু আলী নামৰ যুৱকজনে শেষ কৰিলে অভিনেতা মৃগাংকক। বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা অভিনেতা মৃগাংক বৰ্মনৰ সৈতে কিদৰে ৰাজু আলীয়ে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল চাওকচোন। আজি কি হৈছিল? বেলেগ বয়ফ্ৰেণ্ডৰ লগত মানে ফুৰিব গৈছিল। আপোনাৰ কি ৱাইফ হয়?